আমাৰ কাৰণে আজি খুব ভাল খবৰ এইটো এটা আৰু বিশেষকৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খেতিয়কসকলৰ বাবে ভাল খবৰ আৰু চাহ উদ্যোগটোৰ কাৰণে ভাল খবৰ কাৰণ আমাৰ ইউৰিয়া প্ৰডাকশ্যনৰ ক্ষেত্ৰত যেটো ক্ৰাইসিস সৃষ্টি হৈছিল কেৱল উত্তৰ পূৰ্বাঞ্চলৰ বাবেই নহয় সমগ্ৰ দেশৰ বাবে এই ক্ষেত্ৰটো আজি এই সিদ্ধান্তটোৱে আগন্তুক দিনত যথেষ্ট আত্মনিৰ্ভৰ ভাৰত অৰ্থাৎ আমি আমাৰ উৎপাদনৰ ক্ষেত্ৰত নিজে স্বাৱলম্বী হোৱাৰ এটা পৰিবেশ ৰচনা কৰিব 10,000 কোটি টকা ব্যয় কৰি এই প্ৰকল্পৰ কাম 48 মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব গতিকে মই আজি যেটো সিদ্ধান্ত হ'ল আপোনালোকে দেখিছে বাজেটত মাননীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়াই এনাউন্স কৰিছিল আৰু আজি কেবিনেটত এই গোটেই বিষয়টো সম্পূৰ্ণৰূপে সিদ্ধান্ত লোৱা হ'ল আৰু কেনে ধৰণে কাৰ্যকৰী কৰিব ইয়াৰো সময়সীমা নিৰ্ধাৰণ কৰা হ'ল গতিকে জয়েন্ট ভেঞ্চাৰত হ'ব লগা এই গোটেই প্ৰকল্পটোৱে অসমক উদ্যোগীকৰণৰ ক্ষেত্ৰত এটা বিশেষ মাত্ৰা দিব আৰু 12.7 লাখ টন উৎপাদনৰ লক্ষ্যৰে এই প্ৰকল্পটো কাম সম্পূৰ্ণ কৰা হ'ব গতিকে আজি এনে ধৰণে শক্তিশালী এটি সিদ্ধান্ত অসমৰ স্বাৰ্থত লোৱাৰ বাবে মই ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসমৰ ৰাইজৰ হৈ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ হৈ বিশেষভাৱে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছো লগতে আমাৰ ফাৰ্টিলাইজাৰ মিনিষ্টাৰ জেপি নাড্ডা ডাঙৰীয়াকো ধন্যবাদ জনাইছো কাৰণ আপোনালোকে জানে যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হোৱা দিনৰ পৰা যোৱা 10 বছৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলক বিশেষভাৱে আন্তৰিকতাৰ সহযোগিতা আগবঢ়াইছে যাৰ ফলত আজি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যই উন্নয়নৰ ক্ষেত্ৰত দীৰ্ঘতাৰে আগবাঢ়িবলৈ সক্ষম হৈছে আৰু তেখেতে আমাক ইয়াৰ পূৰ্বতেও নুমলীগড় ৰিফাইনাৰী কেপাচিটি এনহান্সমেন্টৰ ক্ষেত্ৰত 3 মিলিয়নৰ পৰা 9 মিলিয়ন টনলৈকে বৃদ্ধি কৰাৰ ক্ষেত্ৰতো 28,000 কোটি টকাৰ এটা বিত্তীয় সাহায্য আগবঢ়াইছিল আৰু লগতে পাৰাদীপৰ পৰা নুমলীগড়লৈ যেটো দীঘল পাইপলাইন প্ৰায় 1600 কিলোমিটাৰ সেই পাইপলাইন নিৰ্মাণৰ ক্ষেত্ৰতো আৰ্থিক সহযোগিতা আগবঢ়াইছিল গতিকে লগতে এতিয়া সেমিকন্ডাক্টৰ জাগিৰোডত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰতো তেখেতৰ বিশেষ আন্তৰিকতা আৰু সহযোগিতা আছে গতিকে অসমক উদ্যোগীকৰণৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ বাবে ক্ষিপ্ৰতাৰে আগুৱাই নিয়াৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিবিলাক দৃষ্টান্তমূলক সিদ্ধান্ত লৈছে তাৰ বাবে নিশ্চিতভাৱে আমি সকলোৱে তেখেতক শলাগ ল'ব লাগিব ধন্যবাদ জনাব লাগিব আৰু এই ক্ষেত্ৰত অসম চৰকাৰ 40% ইকুইটি শ্বেয়াৰ লোৱাৰ বাবেও নিশ্চিতভাৱে অসম চৰকাৰক ধন্যবাদ জনাব লাগিব মই এই সিদ্ধান্তৰ ক্ষেত্ৰত আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই বিশেষভাৱে ধন্যবাদ জনাইছো